ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যি নিৰিটছৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটোৰ কাৰণে মই কেইটামান জিকে লৈ আহিছো জিকে কেইটা বহুতেই ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰিব পৰীক্ষাৰ কাৰণে আৰু তোমালোকে যদি এই পিডিএফটো ল'ব বিচাৰে বা এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে ক্লাছ 1 ৰ পৰা ক্লাছ 10 লৈকে পিডিএফ প্ৰস্তুত কৰা হৈছে ইবুক প্ৰস্তুত কৰা হৈছে য'ত তোমালোকে কোৱেশ্চন আনসাৰ বিলাক পাবা গতে কোনোবা ছাত্ৰয়ে ল'ব বিচাৰে তেতিয়ালে মাত্ৰ পেমেন্ট কৰিব লাগিব 30 টকা 30 টকাতে পাই যাবা যিটো হোৱাটছএপ নম্বৰতে এছএমএছ কৰিলে এতিয়া আমি প্ৰশ্ন কেইটা লৈ আহিছো প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় সেইটো হৈছে পঞ্চতীৰ্থ হাজোক কোৱা হয় ঠিক আছে এক মিনিট কি বুলে পঞ্চতীৰ্থ হাজো মানে হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয় আহোম সকলে প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল চৰাইদেউ ঠিক আছে মনত ৰাখিবা আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল যোৰহাটত আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান 430 বৰ্গ কিলোমিটাৰ অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে সেইটো হৈছে কাৰ্বি আংলং জিলা ঠিক আছে আৰু নেক্সট প্ৰশ্নটো হৈছে পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত শিৱসাগৰ জিলাত অৱস্থিত ছাত্ৰ-ছাত্ৰীসকল মাজতে মই 1 মিনিট সময় লৈছো তোমালোকৰ এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে টিউশন ল'ব লাগিলে তোমালোকে কলেজ যাবলৈ বহুত দূৰলৈকে যাব লাগিব যাওতে সময় আহোতে সময় লগতে ঘৰত চিন্তা কৰি থাকে লগতে তোমালোকে পেমেন্ট কৰিব লাগে 400 500 600 কিছুমান অধিক কৰিব লাগে 12 দিনত গতিকে সেই সকলো বিলাকৰ আৰু চিন্তা কৰিবলৈ কাৰণে এছআই এডুকেশ্যনৰ পৰা লৈ অহা হৈছে টিউশনৰ ব্যৱস্থা ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে মাত্ৰ 99 টকাত মাহিলি পঢ়িব পাৰিব য'ত 12 দিনৰ কথা নাই গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি জয়েন হ'ব বিচাৰে তেতিয়াহলে এছএমএছ কৰিব সিট কম আছে সোনকালে এডমিশনটো লৈ লোৱা আৰু মাৰ্চৰ লাষ্টৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব বছৰিকা পৰীক্ষাৰ পিছতে তোমালোকৰ গতিকে এডমিশনটো লৈ লোৱা পিছত নকবা স্যাৰ মই এডমিশন কিবা কৰি দিয়া কাৰণ সিট আমাৰ কেপাসিটি কম আছে গতিকে সোনকালে এডমিশন হৈ তোমালোকে ক্লাছ বিলাক কৰিব পাৰিবা য'ত লাইভ ক্লাছ হ'ব নোৱাৰাটো সুধিবও পাৰিবা ছাত্ৰ-ছাত্ৰীক লাজ ভয় সংকা একো নাই ঘৰত বহি তোমালোকে ক্লাছ কৰিব পাৰিবা য'ত মা দেউতাৰ চিন্তা নাই তোমালোকে টিউশনত যোৱাৰ নামত আৰু তোমালোকে বহুত লাজ কৰে টিউশন ছাৰক সুধিবৰ কাৰণে কাৰণ দুই এজন নে যেতিয়া এনসাৰ দিয়ে তোমালোকে নাজানিলেও হয় বুলিয়ে কৈ দিয়ে অৰ্থাৎ তেনেকুৱা প্ৰবলেম বহুত ছাত্ৰছাত্ৰী থাকে গতিকে এতিয়া কোনো প্ৰবলেম নাই কিন্তু হোৱাটছএপ নম্বৰ দেখা পাইছে হোৱাটছএপ নম্বৰ এছএমএছ কৰা তোমাৰ নামটো ক্লাছটো আৰু ডিস্ট্ৰিক্টটো মই অনলাইন ক্লাছত জয়েন হ'ম বুলি এটা এছএমএছ দিয়াৰ লগে লগে তোমালোকে কিউআৰ কোড এটা পঠিয়াই দিয়া হ'ব টিউশনৰ ডিটেইলছ খিনি বুজাই দিয়া হ'ব আৰু পেমেন্টটো কৰাৰ লগে তোমালোকক ক্লাছত জয়েন কৰা হ'ব ঠিক আছে আমি নেক্সট খিনি আগবাঢ়িছো নেক্সট কি আছে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল সেইটো হৈছে 1992 চনত 270 নম্বৰ প্ৰশ্ন অৰ্থাৎ নেক্সট প্ৰশ্নটো আৰু এখন ইবুকৰ পৰা দিয়া হৈছে যেটো যিখন তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে মেডাম মেফি কেতিয়া পালন কৰা হয় 31 জানুৱাৰী অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় 1 অক্টোবৰত বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল 1952 চনত অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবিখন কি আছিল ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল 1939 চনত লাচিত দিৱস কেতিয়া পালন কৰা হয় বহুতে ইম্পৰ্টেন্ট চাবা 24 নৱেম্বৰ তাৰিখে অসমত অসম দিৱস কেতিয়া পালন কৰা হয় এইটো ইম্পৰ্টেন্ট আছে 2 ডিসেম্বৰ তাৰিখে ইটাখুলি ৰণ কেতিয়া হৈছিল 1682 চনত পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল তেখেত আছিল মাধৱ কন্দলি পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল ৰাম সৰস্বতী ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন কি আছিল মিৰি জীয়ৰী ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি কীৰ্তন ঘোষা মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি নামঘোষা অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত গোৱালপাৰা জিলাৰ মৰনৈ অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল যোৰহাটত অসম কলেজ অফ ফিচাৰিজ সায়েন্স ক'ত অৱস্থিত ৰহাত তোমালোকে এইবিলাক বাতৰিত পায়ে থাকা হয়নে ধলাশদিয়া দলং কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল লোহিত নদীৰ বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায় খগেন মহন্ত অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় বৰপেটা অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায় হাফলং অসমৰ কোনখন চহৰক দা কালচাৰেল কেপিটেল অফ আসাম বুলি কোৱা হয় যোৰহাটক অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি জগন্নাথ বৰুৱা কলেজ যোৰহাট কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি পাইছিল
2016 চনৰ 8 ছেপ্টেম্বৰত। অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে? মাজুলী। ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হয়? 1985 চনত। কিমান চনত BTC গঠন হৈছে? 2003 চনত। এইটো চাই যাব, এইটো বেছি ইম্পৰ্টেণ্ট হয়। নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1568 খ্ৰীষ্টাব্দত। শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1596 চনত। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে এনেকৈ আগবাঢ়ি যোৱা, সকলো পৰীক্ষাবিলাক দিয়া, ভাল হ'ব। আৰু তোমালোকে অনলাইন ক্লাছটোত জইন হোৱা। মই যিমান পাৰোঁ চেষ্টা কৰিম। বহু ছাত্ৰ-ছাত্ৰীয়ে সুবিধা হ'ব, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ। তোমালোকৰ মা-দেউতাই কিমান কষ্ট কৰি ইমান পইচা দিব নোৱাৰে। চ' সেইকাৰণে এতিয়া আৰু কোনো কথা নাই, ঘৰতে সেই সুবিধা লাভ কৰিব পাৰিবা। ঠিক আছে।